মুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল ঢাকাই পৰঠা, আৰু ঢাকাই পৰঠাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই ঢাকাই পৰঠাটো বনাই দেখাই দিম। চব কিমানখিনি হৈছে দেখাই পাইছে, কিমানখিনি ধুনীয়া হৈছে আৰু কিমানখিনি টেষ্টি হৈছে দেখাই পাইছে। আৰু এনেদৰে ঢাকাই পৰঠা বনালে খাই বহুত টেষ্টি হয়। এইফালে মই এটা ঢাকাই পৰঠা ল'লোঁ আৰু ঢাকাই পৰঠাৰ মাজত দি আছোঁ বনাই থোৱা ঘুগনিখিনি। কিমানখিনি মচমচি হৈছে, আৰু মই বুট আৰু মটৰ দি ঘুগনি বনাইছিলোঁ, চব কিমান ধুনীয়া হৈছে। আৰু মই ঢাকাই পৰঠাটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। ঢাকাই পৰঠা বনাবৰ কাৰণে মই ইয়াতে এটা গামলা ল'লোঁ, আৰু গামলাত দি আছোঁ এই বাটি দি 1 বাটি ময়দা। ইয়াতে দি আছোঁ সোৱাদ অনুসৰি আধা চামুচ নিমখ, দি দিলোঁ 4 টেবুল চামুচমান ৰিফাইন তেল, দি আছোঁ অলপখিনি পানী। মই ইয়াতে ঠাণ্ডা পানী দিছোঁ। এতিয়া ভালদৰে ডোটো বনাই ল'ম। অলপ পানী দি আছোঁ। ডোটো এনেদৰে বনাই লৈ আছোঁ। ডোটো এনেকুৱা টাইপৰ বনাই ল'লোঁ, আৰু এই ডোটো 15 মিনিটৰ কাৰণে ৰেষ্টত ৰাখি দিলোঁ। এইফালে ঢাকাই পৰঠাৰ লগত খাবৰ কাৰণে বুট আৰু মটৰ এনেদৰে মই আগতীয়াকৈ সিজাই থৈছোঁ, আৰু গেছতে এইফালে কেৰাহী বহাইছোঁ, আৰু কেৰাহীত দি দিম এতিয়া তেল। এইখিনি গৰম হৈ গ'ল, দি দিলোঁ 3 টুকুৰা শুকান জলকীয়া আৰু 2 টুকুৰা তেজপাত আৰু অলপখিনি পাঁচফোৰণ, আৰু পিঁয়াজ নিদিওঁ। পিঁয়াজ মই আগতীয়াকৈ দি দিছিলোঁ, আগতীয়াকৈ বুট সিজোৱাৰ সময়ত বুটত দি থৈছিলোঁ। আৰু এতিয়া ঘুগনিখিনি ইয়াতে ঢালি দিম। ঘুগনিখিনি কেৰাহীত ঢালি দিলোঁ। দেখা পাইছে কিমান ধুনীয়া হৈছে, আৰু অলপ টাইম হ'ব দিম, আৰু অলপ ঘন কৰি ল'ম। দি দিলোঁ অলপ গৰম মছলা গুড়ি। গৰম মছলা গুড়িখিনিও ভালদৰে মিক্স কৰি দিলোঁ। আহিলোঁ 15 মিনিট পিছত, আৰু এতিয়া ডোটোৰ পৰা সৰু সৰুকৈ বলৰ নিচিনা বনাই ল'ম। এনেকুৱা টাইপৰ কৰি গুটিকেইটা বনাই ল'ম, যিকেইটা হয়। এতিয়া 9টামান হৈছে, 9টামান বল বনাই ল'লোঁ এনেদৰে। আৰু এতিয়া এটা বল ল'ম, আৰু বাকীকেইটা বল আকৌ পিঠাল কৰি বাকি দি আছোঁ। আৰু এতিয়া পাতলকৈ এটা ৰুটি বনাই ল'ম। এইফালে এটা পিৰা ল'লোঁ, আৰু পিৰাৰ ওপৰত এনেদৰে এটা বল লৈ এনেদৰে অলপ হাতেৰে চেপি অলপ দীঘল কৰি দিলোঁ, আৰু বেলনাটো দি বেলি একদম পাতলকৈ এটা ডাঙৰকৈ এটা ৰুটি বনাই ল'ম। পাতলকৈ ইয়াতে ডাঙৰকৈ ৰুটিটো বেলি ল'লোঁ। চব কিমানখিনি পাতলকৈ বনাইছোঁ চব দেখা পাইছে। আৰু এইফালে লৈছোঁ 4 চামুচমান কৰ্ণফ্ল'ৰ ল'লোঁ, আৰু ইয়াতে দি দিম ৰিফাইন দি কৰ্ণফ্ল'ৰটো ভালদৰে মিশ্ৰণ এটা বনাই ল'ম। এতিয়া 4 চামুচমান ৰিফাইন দি দিলোঁ, আৰু ভালদৰে অলপ বনাই দি আছোঁ মিশ্ৰণটো ধুনীয়াকৈ। মিশ্ৰণটো বনোৱা হৈ গ'ল। এই চব কেনেকুৱা টাইপৰ বনাইছোঁ মিশ্ৰণটো। এতিয়া ৰুটিটো দি আছোঁ 1 চামুচ মিশ্ৰণ এনেদৰে দি আছোঁ। এই চামুচটো অলপ ভালদৰে এনেদৰে চাৰিওফালে লগাই দি আছোঁ। পাৰিলে হাতেৰেও লগাই দিব পাৰে ধুনীয়াকৈ। ধুনীয়াকৈ ৰুটিটো একদম ধুনীয়াকৈ চাৰিওফালে লগাই দি আছোঁ ভালদৰে। এতিয়া ৰুটিটো এনেদৰে মাজৰ পৰা এনেদৰে চাইডত এনেদৰে কাটি লৈ আছোঁ। এতিয়া ৰুটিটো এনেদৰে শ্বেপ দি দিম। এনেদৰে ঘূৰাই
এনেদৰে চাৰিওফালে ঘূৰাই ঘূৰাই লৈ আহিলোঁ আৰু ইয়াতে দি দিম অলপ পানী। ইয়াতে অলপ আঙুলি দি পানী দি দিলোঁ, এনেদৰে জোন দি দিলোঁ। দেখা পাইছে। আৰু এই মুখখন এনেদৰে বন্ধ কৰি দি আছোঁ এনেদৰে। যাতে তেলত দিয়াৰ লগে লগে এইখিনি যাতে লেয়াৰখিনি ফাটি ওলাই নাযায়, এনেদৰে ধুনীয়াকৈ বন্ধ কৰি দিলোঁ। এনেদৰে বন্ধ কৰি দিলোঁ মুখখন। আৰু এই কিনাৰত অলপখিনি কাটি দিম, এইখিনি লেয়াৰটো দেখাই পাইছে নিশ্চয়। আৰু এইখিনিত অলপ তেল লগাই দিম, এইখিনিত দি দিলোঁ। এইখিনিত অলপখিনি তেল 2 চামুচ এনেদৰে লগাই দিলোঁ। এটা প্লেট ল'লোঁ আৰু প্লেটত এনেদৰে ৰাখি দিম। ঠিক তেনেদৰে আৰু বাকীকেইটাও বনাই ল'ম। ঠিক তেনেদৰে আৰু এটা ৰুটি বনাই ল'লোঁ আৰু এইটো ৰুটিটো এনেদৰে মিশ্ৰণ লগাই দি আছোঁ। ধুনীয়াকৈ এনেদৰে হাতেৰে লগাই দিলোঁ। এইটো পৰটা এনেদৰে কাটি দিলোঁ। ঠিক সেম এনেদৰে পৰটাটো এনেদৰে ভাজ দি আছোঁ। আৰু ইয়াতে অলপ পানী লগাই দিম। এনেদৰে অলপ জোন দি দিলোঁ। দেখা পাইছে। আৰু এতিয়া এইখিনি মুখখনো এনেদৰে চেপি মুখখনো বন্ধ কৰি দিম। এতিয়া এনেদৰে মুখখনো এনেদৰে বন্ধ কৰি দিলোঁ। আৰু ঠিকেই একেই প্ৰচেছ মতে আগৰ নিচিনা এনেদৰে অলপখিনি কাটি দিম। দেখা পাইছে লেয়াৰখিনি। আৰু ইয়াতে অলপ তেল দি দিম। ইয়াতে অলপ তেল দি দিলোঁ। তেল দি এনেদৰে চামুচটো অলপ ভালদৰে লগাই দিলোঁ। দেখা পাইছে লেয়াৰটো কিমান ধুনীয়া দেখা যায়। এইটো প্লেটত ৰাখি দি আছোঁ। দেখা পাইছে। ঠিক তেনেদৰে বাকীকেইটাও এনেদৰে বনাই ল'ম। গুটিকেইটা ৰোল বনোৱা হৈ গ'ল। চব দেখা পাইছে কিমান ধুনীয়া দেখা যায়। এতিয়া ইয়াৰ পৰা এটা ৰোল লৈ আছোঁ এনেদৰে লৈ ইয়াৰ পৰা এইটো চাইডৰ পৰা এনেদৰে চেপেটা কৰি দিলোঁ। দেখা পাইছে। চেপেটা কৰি হাতেৰে অলপ দীঘল কৰি দিলোঁ, ডাঙৰ কৰি দিলোঁ। আৰু এতিয়া বেলনা দি অলপ ঘূৰণীয়াকৈ অলপ বেলি ল'ম ভালদৰে। এইটো পৰটা বেলা হৈ গ'ল। দেখা পাইছে। আৰু বেছি মোটাও নহয় পাতলো নহয়, মিডিয়াম চাইজকৈ বেলিছোঁ। এইফালে গেছত কেৰাহীত ৰিফাইন তেল দি দিলোঁ আৰু তেল অলপ বেছিকৈ দিলোঁ আৰু তেলত দি আছোঁ পৰটাটো। পৰটাটো লগে লগে ফুলি উঠিছে আৰু এনেদৰে অলপ তেল দি আছোঁ আৰু তেনেদৰে অলপ তেল দি আছোঁ। আৰু গেছৰ ফ্লেমটো ল' ফ্লেমত দি আছোঁ। ল' ফ্লেমত দি পৰটাটো ভালদৰে ভাজি ল'ম।
এনেদৰে অলপ তেল দি দিলোঁ। তেল দিলে পৰঠাটো ফুলেও ভালদৰে। পৰঠাটো এটা চাইড হৈ গ'ল, এতিয়া ওলোটাই দিম। এইফালে অলপ তেল দি দিলোঁ এনেদৰে। ঢাকাই পৰঠাটো এনেদৰে ওলট পালট কৰি ভাজি লৈ আছোঁ। দেখাই যায় লেয়াৰটো, দেখাই যায় লেয়াৰ ওলাইছে যে এইফালে দেখা পাইছে। এইটো পৰঠা ভজা হৈ গ'ল আৰু এইটো উঠাই লৈ আছোঁ। দেখা পাইছে ঢাকাই পৰঠাটো কিমান ধুনীয়া হৈছে আৰু কিমানখিনি মচমচীয়া হয়, পিছত চাব বহুত ধুনীয়া হয়তো। তেলখিনি এনেদৰে পেলাই দি লৈছোঁ। ঠিক তেনেদৰে মই আৰু এটা পৰঠা বেলি ল'লোঁ। এই পৰঠাটো দি দি আছোঁ ইয়াতে দি এনেদৰে চামুচ অলপ তেল এনেদৰে মাজত দি দি আছোঁ। দেখা পাইছে কেনেদৰে দি আছোঁ। ঠিক তেনেদৰে আপোনালোকে টিপছকেইটা ফ'ল' কৰি যাব, চাব ঢাকাই পৰঠা বহুত ধুনীয়া হয়। এইটো পৰঠা চাওক কিমান ধুনীয়াকৈ লেয়াৰ দেখাই যায়, নিশ্চয় দেখা পাইছে। এইটো ঢাকাই পৰঠা এটা চাইড হৈ গ'ল, এতিয়া ওলোটাই দিওঁ। এইটো চাইডতো হ'ব আৰু গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখিছোঁ। ল' ফ্লেমত ৰাখি ভালদৰে পৰঠাটো হ'ব দিছোঁ। এইটো ঢাকাই পৰঠা হৈ গ'ল, এইটো উঠাই লৈ আছোঁ। এইটো পৰঠা ওই প্লেটত ৰাখি দিলোঁ। ঠিক তেনেদৰে আৰু এটা ঢাকাই পৰঠা দি দি আছোঁ আৰু এনেদৰে বাকীকেইটাও ভাজি লওঁ। আৰু পৰঠাকেইটা দি লগে লগে অলপ ওপৰত এনেদৰে তেল দি দিব লাগে। নিশ্চয় দেখা পাইছে মই কেনেদৰে পৰঠাটো ভাজি লৈ আছোঁ। এনেদৰে বাকীকেইটা ভাজি লওঁ। গুটিকেইটা ঢাকাই পৰঠা ভজা হৈ গ'ল। চব কিমান ধুনীয়া হৈছে ঢাকাই পৰঠাকেইটা, দেখা পাইছে লেয়াৰকেইটা কিমান ধুনীয়াকৈ ওলাইছে। চবকেইটা ঢাকাই পৰঠা ইমান ধুনীয়া ধুনীয়া হৈছে, নবনালেতো ভাবিবই নোৱাৰি যিমান ধুনীয়া হয় ঢাকাই পৰঠা। আৰু ঢাকাই পৰঠা মই যেনেদৰে বনাইছোঁ তেনেদৰে বনাব, আৰু মই যেনেদৰে টিপছকেইটা দিছোঁ তেনেদৰে টিপছকেইটা যদি ফ'ল' কৰা তেনেহ'লে ইমান ধুনীয়া হ'ব চবকেইটা ঢাকাই পৰঠা। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি, আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।